তেওঁ যদি গোটেই প্ৰেছ মিট কেইখন চাব খোজে তেওঁ মই কোৱা কথাটোকে কৈ আছে তেওঁ লাহে লাহে পাকিস্তানত যোৱাটো স্বীকাৰ কৰাৰ পথত আহি আছে সেইকাৰণে তেওঁ ভূমিকা বনাই আছে নৰেন্দ্ৰ মোদী গৈছিলে কি বৈদিক নে কাৰ নাম কৈ আছে মইতো জীৱনৰ নামেই শুনা নাই তেওঁ বোলে RSS আছিলে কোনোবা আদৱানীজীৰ ভিজিটৰ কথা কৈছে এনেকে তেওঁ নিজৰ ভিজিটটো জাষ্টিফাই কৰিব খুজি আছে যোৱাকালিৰ গোটেই দিনটোৰ তেওঁৰ প্ৰেছ কনফাৰেন্সখনৰ লক্ষ্য হ'ল যে আৰু 6-7 দিনৰ মূৰত তেওঁ কৈ দিব যে মোদীও গৈছিল ময়ো গৈছো সেইটোৰ ফালে তেওঁ বস্তুটো লৈ গৈ আছে আৰু তেওঁ একেদিন এটা প্ৰাইভেট ফাৰ্মো নিযুক্ত কৰিছে তেওঁ এটা মিডিয়া ফাৰ্ম এটা নিযুক্তি কৰিছে তেওঁ পৰামৰ্শ দিবৰ কাৰণে নামটো মোৰ লগত আছে গতিকে এইবিলাক থাকিলেও কি তাৰো দুটা মোৰ লগতে আহি পৰেগৈ গতিকে এইকেদিন তেওঁ আণ্ডাৰ গাইডেন্স তেওঁ এটা পটভূমি বনাই আছে স্বীকাৰোক্তিৰ পথলৈকে সেইকাৰণে তেওঁ ক'ব লাগে মই পাকিস্তানত যোৱা নাই তেওঁ কৈছে মোদী কিয় গৈছে আৰে মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী আজি অহাকালি যদি ভাৰত পাকিস্তান শীৰ্ষ সন্মিলন হয় পাকিস্তানৰ প্ৰধানমন্ত্ৰী দিল্লীত আহিব নহলে ভাৰতৰ প্ৰধানমন্ত্ৰী ইছলামাবাদত যাব কিন্তু লগত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মানুহ থাকিব ৰৰ মানুহ থাকিব IB থাকিব পুৰা প্লেন মানুহ যাব যি কথা পাতিব প্ৰত্যেকটো কথা ৰেকৰ্ডিং হ'ব কিন্তু এখেত কাৰ নিমন্ত্ৰণত গ'ল এখেতে কাক জনাই থৈ গ'ল সেইখিনিতো কোনেও নাজানে আৰু মই আজি আপোনালোকক এটা কথা কৈছো তেওঁ যি ধৰণে গৈছিল আৰু য'ত গৈছিল অত্যন্ত ঘৃণনীয় আৰু নিন্দনীয় একদম মই ৰেডি হৈ আছো অত্যন্ত ঘৃণনীয় আৰু নিন্দনীয় জাগাত তেওঁ গৈছিল মানে মই ক'লো নহয় যে মোদী ডাঙৰীয়া য'ত গৈছিল ৰাষ্ট্ৰৰ কামত গৈছিল তেওঁ য'ত গৈছিলে পাকিস্তানৰ কামত গৈছিল ঘৃণনীয় নিন্দনীয় আৰু তেওঁ লোকসভাত যিবিলাক প্ৰশ্ন তাৰ পিছত কৰিছিলে আপোনালোকে শুনিলে আপোনালোকৰ গাৰ নোম শিয়ৰি যাব তেওঁ ৰাফেলৰ বিৰোধিতা কৰিছিল S-400ৰ বিৰোধিতা কৰিছিলে নিউক্লিয়াৰ ৱেপন ক'ত থাকে তেওঁ জানিব চেষ্টা কৰিছিলে কোষ্ট গাৰ্ডৰ যিটো ৰাস্তাৰে কাছাব আহিছিল সেই ৰাস্তাটোত নতুনকৈ কিমান সিকিউৰিটি হৈছে সেইবিলাক জানিবলৈ চেষ্টা কৰিছিলে লৈ গৈছিল ৰেডিকেলাইজ কৰিবৰ কাৰণে তেওঁ নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় কৰি ৰখা নাই এতিয়া কৈছে মোৰ সৰু ল'ৰা ছোৱালী সৰু কাৰণেতো আপুনি সিটিজেনশিপটো পৰিৱৰ্তন কৰাব নালাগে ডাঙৰ হলে নিজে যি কৰে কৰিব তেওঁ আজি 4 বছৰীয়া 8 বছৰীয়া ল'ৰাজনক নুসুধাকৈ ল'ৰাজনৰ ভাৰতীয় নাগৰিকত্বটো পৰিৱৰ্তন কৰাৰ অধিকাৰ তেওঁ আছে নেকি গতিকে যিবিলাক কাম তেখেতে কৰিছে ৰাষ্ট্ৰৰ কাৰণে ঘৃণনীয় ৰাষ্ট্ৰৰ কাৰণে চিন্তনীয় আৰু মইতো নিশ্চিত যে 10 ছেপ্টেম্বৰত এই ঘটনাবোৰ দিয়াৰ পিছত তেওঁৰ পৰিবাৰৰ পাছপোৰ্ট কেনচেলো হ'ব আৰু বহুত কিবা একশ্যন হ'ব কাৰণ এই ভদ্ৰ মহিলাগৰাকীয়ে ভাৰত আৰু পাকিস্তানৰ মাজতে 19 বাৰ অহা যোৱা কৰিছে সেই সময় 19 টাইমছ আৰু মেক্সিমাম খোজকাঢ়ি আৰু নহলে নেপালেদি মানে সিধাকৈ দিল্লীত প্লেনত উঠিব লাগে কোনো দিনে সিধাকৈ নাযায় হয় আটাৰী বৰ্ডাৰ দি খোজকাঢ়ি নহলে ভায়া নেপাল মানে একজেক্টলি যিবিলাক কৰাক বুলি কাৰণে আমি মানুহক ঘিন কৰো 19 বাৰ আপ এণ্ড ডাউন কৰিছে 19 বাৰ 19 টাইমছ এইটোতো অকল গৌৰৱ গগৈৰে নহয় তেওঁৰ ঘৰৰ পত্নী বা যি আছিল 19 টাইমছ ইণ্ডিয়া পাকিস্তানৰ মাজত কোনে অহা যোৱা কৰিছে আজিলৈকে গতিকে গোটেইবিলাকৰ প্ৰমাণ আমাৰ লগত আছে কাগজখিনি দিল্লীৰ পৰা আহি পাওঁতে অলপ ফৰ্মেলি আহিবৰ কাৰণে সময় লাগে মই মাত্ৰ অপেক্ষা কৰিছো আৰু মইতো বাৰে বাৰে কৈ আছো মই যদি ভুলকৈ কৈছো মোৰ নামত কেছ এটা দিলেই হয় আজিতো বহুতবাৰ তেওঁ কেছ দিম বুলি কৈতো দিয়া নাই এইকেদিন পটভূমি বনাই আছে এইকেদিন পটভূমি বনাই আছে যে মোদীও গৈছিল ময়ো গৈছো তাৰমানে আৰে মোদী আৰু তেওঁ একে নেকি তেওঁৰ ক'ৰ কি এটা মালৰ নাম কৈ আছে কিবা বৈদিক নে ফৈদিক আমি নামে শুনা নাই কাৰ কথা কৈ আছে মই বুজিয়ে পোৱা নাই মানে যি পায় অসমৰ মানুহক তেওঁ ভাবিছে যে আমাৰ মানুহৰ একোৱেই নাই মইতো এইবিলাক দেখি মোৰ এনেকুৱা লাগে যে এই মানুহটোৱে অসমীয়া মানুহৰ মূৰত একো নাই বুলি ভাবি আছে নেকি যে কোনোবা বৈদিক গৈছিলে সেইটো ক'ৰ মানুহ কি কথা আটা পাতা আমি নাজানো ফটো এখন দেখাই কৈছে এওঁ তেতিয়া মইতো ষ্টেটমেণ্ট চালো সেই সময়তে মোদীয়ে কৈছে যে এই মানুহটোক এৰেষ্ট কৰিব লাগে বুলি ইন ডেট পইণ্ট অফ টাইম সেই সময়তে গতিকে এই গোটেই কথাবিলাক তেওঁ বেলেগৰ কথা নৰেন্দ্ৰ মোদী কিয় গৈছিল আদৱানীজী কিয় গৈছিল আদৱানীজী তাত মন্দিৰ এটাৰ উদ্ঘাটন আছিলে
সেই মন্দিৰটোৰ উদ্ঘাটনৰ কাৰণে গৈছিল, এইটোতো সকলোৱে জানে। আৰু আদৱানীজী ঘূৰি অহাৰ পিছতো ভাৰতীয় জনতা পাৰ্টী আদৱানীজীৰ পাকিস্তান ভ্ৰমণক কি ধৰণে মন্তব্য কৰিছিল এইবোৰতো অন ৰেকৰ্ড আছে। গতিকে আমি কেতিয়াও আমাৰ কথা দি তেওঁ নিজৰ ভ্ৰমণটো জাষ্টিফাই কৰিব নোৱাৰে। আমি এইবিলাকৰ ওপৰত এতিয়া মোক কৈছে বাংলাদেশ কিয় গৈছে? আৰে বাংলাদেশ আমাৰ মৈত্ৰী ৰাষ্ট্ৰ আছিল। নুমলীগড়ৰ তেল আমি বাংলাদেশত বিক্ৰী কৰোঁ, আজিও পাইপলাইন গৈছে।